শুনক কথাটো শুনি লওক না ৰ'ব কথাটো শুনক আমি তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ নাই তুমি মোক গান চান গাই পেলাই একেলা ভিডিঅ' বনাই পেলাই ধৰা বুজি নাই ধৰা দাঙি লৈ যাওঁ নেকি ৰ'বা নে অলপ আজি 14 ফেব্ৰুৱাৰী আৰু পুলৱামাত শ্বহীদ হোৱা সকলো বীৰকে শ্ৰদ্ধাৰে কৰিছোঁ আৰু আজি যিহেতু প্ৰেমৰ দিৱস সকলোলৈকে প্ৰেমৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি বিশেষ কাৰণত বহুদিন ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ আৰু আমি আজি যাবলৈ ওলাইছোঁ এজন বিশেষ ব্যক্তিক লগ কৰিবলৈ পুৰণি গুলাম চলচলি আমাৰ লগত আজি যাব সুৰুজ অভিজিত দা বিকি নাযায় এফালে কুলদীপ যাব এফালে মুক্তিকাম যাব আমাৰ এইটো জিন্তু দা পলাই গৈছে কি মানে আজি যাব নোৱাৰে চাওঁ তোমাৰ সেইটো খুলি দিয়া ছেফটিটো আজি যিহেতু বেলেগ দে সেইকাৰণে কি বোলে সেইটো নোখোলে তুমি এইটো খুলি দিয়া জিন্তু দা আজি যাব নোৱাৰে কৈ দিয়া কিবা এটা কৈ দিয়া খুলি দিয়া আৰু এফালে ময়ো ওলাই ললো পুৰা চাপৰি হয় দেখা দিয়া মোক এবাৰ কেনেকুৱা লাগিছে চাপৰি হৈ একদম এইটো হেলমেট চেলমেট খুলি দিলে আমাৰ জিন্তু দাই সি পলাইছে ই মানে লাজ কৰিছে বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই যে সেইকাৰণে আৰু আমাৰ যোগাংক আহিছে যোগাংক আহি পেলাই আমি ওলাই দিম আজি আমি আহি পেলাই নগাঁও চলচলি পাই গ'লোহি আৰু আমি চলচলিৰ আমি যিজন ল'ৰাৰ ওচৰত আহিছিলোঁ ল'ৰাজনৰ নাম পুৰণি গুলাম চলচলি ল'ৰাজনৰ নাম আছিলে ৰক্তিম ৰাজখোৱা আৰু ৰক্তিম ৰাজখোৱা সামাজিক মাধ্যমত বৰ্তমান সময়ত বিভিন্নজনে তেওঁৰ ভিডিঅ'সমূহ সম্প্ৰচাৰণ কৰি আছে আৰু আমি তেওঁক আজি লগ কৰিব আহিছোঁ তেওঁক আমি আজি শাৰীৰিকভাৱে অলপ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু পিছত আমি কিছুদিনৰ পিছতে আমি তেওঁক অলপ মানসিকভাৱে সুস্থ কৰি তুলিবলৈ অলপ চিকিৎসাৰ ব্যৱস্থা কৰি দিম আজি আহি পেলাই এইকেইটা পাই গৈছেহি আমাৰ বাউন্সাৰ দুটা আৰু ল'ৰাহঁত পূৰাই একদম আমাৰ সভাপতি আজি সুৰুজ পূৰা হেণ্ডচাম হৈ আহিছে আমি আহি পেলাই পাই গ'লোহি ৰক্তিম দাৰ ওচৰ আৰু তেওঁক কোনোবাই হয়তো চুলি দাড়িখিনি কাটি দিছে সুন্দৰভাৱে আমি আহি পেলাই দাদাজনক লগ পাই গ'লোঁ আপোনালোকে হয়তো সামাজিক মাধ্যমত এইকেইদিন দেখিয়ে আছে তেওঁৰ নাম কি কৈ দিয়ক এবাৰ আপোনাৰ নামটো দাদা এইফালে নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা আকৌ মোৰ নাম শিৱামণি মোৰ নিজৰ গাঁৱৰ নাম শিৱামণি MONI শিৱামণি এইচ আপুনি বৰ্তমান কি কৰি আছে গান চান আপুনি নিজে লিখা নে কি চাওঁ আপুনি নিজে লিখা নেকি নাই মই নিজে মানে এই ঘৰত আছিলোঁ আৰু আজি ৰাতিপুৱা ঘৰত আছিলোঁ আৰু আপোনাৰ যিখিনি ডকুমেণ্টছ আছিলে আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক কি কৰিলে নাই আধাৰ কাৰ্ড পেন কাৰ্ড মই নচলাওঁ মোৰ বেলেগ কাগজ আছে ক'ত আছে কাগজবিলাক কাগজ নিজৰ লগত আছে পঢ়া লিখা কাগজ আধাৰ কাৰ্ড পেন কাৰ্ড মই ব্যৱহাৰ কৰি ভালো নাপাওঁ আপোনাক যেন বহুত মানুহে এইখিনি সময়ত আপোনাক ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক ইউটিউবত হওক আপোনাৰ ভিডিঅ'বিলাক দি আছে আপুনি গম পাইছেনে যিটো ইংলিছৰ টুডে মোৰ নিজৰ কিতাপ আছে O5H মোৰ নাম শিৱামণি আকৌ মোৰ নিজৰ 5টা H আছে O5H যিটো টেনেল হয় হেণ্ডিষ্টান আপুনি নিজে লিখা গান এটা নমস্কাৰ মোৰ নাম শ্ৰী শিৱামণি আকৌ মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা আকৌ মোৰ চবতকৈ ধুনীয়া নাম শিৱামণি MONI শিৱামণি 9টা আখৰ তাৰ লগত মই এটা গীত গাব ওলাইছোঁ ভুল হ'লে সকলোৱে সহায় কৰিব तू आसमान मैं हूँ ज़मीन ना रहना है कुछ तो कमी तू आसमान मैं हूँ ज़मीन ना रहना है कुछ तो कमी तू आसमान मैं हूँ ज़मीन ना रहना है कुछ तो कमी तू आसमान मैं हूँ ज़मीन ना रहना है कुछ तो कमी मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ
na na ni na na ni na ni na whoa na na ni na na ni na ni na whoa रहा आसमान रहा तू आसमान मैं हूँ जमी ना रहना है कुछ तो कमी तू आसमान मैं हूँ जमी ना रहना है कुछ तो कमी मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ ना ना नी ना ना नी ना नी ना ओ वो ना ना नी ना ना नी ना नी ना वो নমস্কাৰ মোৰ নাম শ্ৰী শিৱামণি আকৌ মোৰ ভিডিঅ'টো এজ কৰিব যিটো মোবাইল কেমেৰা আপোনালোকে কিনি ল'বলৈ পাইছে আকৌ তাৰ লগত মোৰ এইচ হিন্দুস্তান আকৌ মোৰ এইচ নেগাঁও আকৌ মোৰ এইচ গুৱাহাটী আকৌ মোৰ এইচ হায়দৰাবাদ আপোনাৰ আৰু এটা গান আছিল যে ৰক্তদান, এইটো গাই দিব নেকি? তো গানটো কি আপোনাৰ নিজৰ হয় নেকি ৰক্তদান? ৰক্তদান এনেই গালো, স্কুল এখনৰ লগত গালো, আকৌ এইবোৰ মন্দিৰ বনোৱাৰ লগত, আকৌ ৰাস্তা পদূলি বনোৱাৰ লগত, বেংক বনোৱাৰ লগত গালো আৰু 1 2 3 এইচ বেংক SBI। কি ক'লা? গোটেই গানটো লিখা হৈ গ'ল আৰু আছে লিখিবলৈ? হ'ব এনেকৈ গাব জানো। দিয়কচোন, গাই দিয়ক গানটো এবাৰ। মোৰ এটি সজা জীৱন ছবি থকা পক্ষী উৰা ফুল ফুলা ছবি থকা মোৰ এটি সজা জীৱন ছবি থকা পক্ষী উৰা ফুল ফুলা ছবি থকা খোজ বিচাৰি জীৱনে কয় সপোন আজি মোৰ চকু পানী হয় মোৰ এটি সজা জীৱন ছবি থকা পক্ষী উৰা ফুল ফুলা ছবি থকা। হ'ব, এইটো গান মোৰ নিজৰ ঘৰৰ কাৰণে গাইছো। একো নিজৰ মোৰ মন্দিৰটোৰ নামত চৰকাৰী টকা পইচা এতিয়ালৈকে মোৰ নামত অহা নাই, যিটো মন্দিৰ বনাইছে মৃত্যুঞ্জয়, তাৰ লগত মই গান গাইহে আছো। এদিন এনেকে পালেগে গম এনেকে টকা পইচা পালেগে বা তেতিয়া বেলেগকে গান গাই দিম আৰু। আমি এতিয়া যিটো ভিডিঅ' বনাই আছো এই ভিডিঅ'টো আমি বহুত লোকক আমি প্ৰেৰণ কৰিম। আপুনি হয়তো কিবা সহায় পাব পাৰে, আমিও চেষ্টা কৰিম আপোনাক যিমান পাৰোঁ সহায় কৰিবলৈ। সহায় কৰাৰ লগত মোৰ নামটোৱে শিৱামণি। নহয়, আমি যদি কিবা কাৰণে আপোনাক গান ৰেকৰ্ডিঙৰ কাৰণে লৈ যাওঁ, আপুনি আমাৰ লগত যাব নেকি? কি ক'লা? আমি যদি গান ৰেকৰ্ডিং কৰাবৰ কাৰণে লৈ যাওঁ তেনেকে পাৰিম। মই এদিন গান গোৱাৰ লগত পাৰিম, তেনেকে ৰেকৰ্ডিং ল'ব নোৱাৰো। যিকোনো ঘৰ এটাত এদিন গান গাই দিব লাগে, এদিন গান গাই দেখুৱাব লাগে, থিয় হৈ পেলাই তাতে ভাত খাম, তাতে চাহ খাম। এদিন গান গাই দেখুৱাব পাৰিলে মই এদিনতহে গান গাওঁ। মানে যিকোনো ষ্টেজ যিটো চেভেজ কয়, সেই চেভেজটো নিজে লিখি ল'ব পৰাৰ কাৰণে, আকৌ চেভেজটো নিজে জনাৰ কাৰণে যিটো স্কেল চেটেজ কয়, সেই স্কেল চেটেজটোৰ লগত যিটো চ'লেজ কয়, যিটো পেটেজ কয়, আকৌ যিটো ইয়াৰ চ'লেজ পেটেজ, আকৌ এটা যিটো চেভেজ যিটো ক্ৰিকেট খেলা কয় গোটেই গাঁৱত হিন্দুস্তান লিখে, সেই চেভেজটোৰ লগত এদিন এনেকে গানহে গাব পাৰো। মানে যিকোনো গান ৰাস্তা পদূলিৰ লগত গালেও মোক মানুহে এনেকেহে চিনি পায়, 6 ঘণ্টা 7 ঘণ্টা মই গান গাই থাকিব পাৰো। 6 ঘণ্টা 7 ঘণ্টা মোৰ গান গাই থকা অভ্যাস আছে। মানে নিজৰ মগজুটোৰ লগত মই যিটি অনিষ্ট বেয়া পাওঁ। আকৌ মোৰ দেউতাৰ লগত সহায় কৰা, আকৌ দেউতাৰ লগত খোজ কঢ়া বিৰাট বেলেগ। মোৰ খোজ কঢ়া হৈ আছে মৃত্যুঞ্জয় মন্দিৰৰ লগত। আপুনি এটা গান গাই আছিলে, তুমি এজাক বৰষুণ হোৱা হ'লে নৈ হ'লোহেঁতেন মই, তেনেকুৱা কিবা গান এটা আছিলে, সেই গানটো গাই শুনকচোন এবাৰ। গানটো কিন্তু W কৰি পেলাই গাওঁ, স্কুল এখনত গাই থৈছো। আকৌ ইয়াত W কৰি পেলাই গাওঁ, কিয়নো বেলেগে চাব বা তাৰ হাতত একোৱেই নাই জিকিব পৰা, হাতত জিকিব পৰাটো বস্তু লাগিব। গানটো W কৰি পেলাই গাওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা, মোৰ নাম শিৱামণি। মই এটা গীত গাব ওলাইছো। ইয়াৰ আগতে এবাৰ গালো, আৰু এবাৰ গাইছো। এইটো মোৰ WH নিজৰ গান, তুমি এজাক বৰষুণ হোৱা হ'লে। আগফালে আপোনালোকৰ মৃত্যুঞ্জয় মন্দিৰ। গানটো গাব ওলাইছো, ভুল হ'লে আকাশৰ তলত সহায় কৰিব।
তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লবানে ছবি ৰক্তদান তুমি লবানে লবানে সাৱতী তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লবানে ছবি ৰক্তদান তুমি লবানে লবানে সাৱতী সকলোৱে ভাল পাব এইটো মোৰ WHSSPDG কিয়ৰ হিন্দুস্তান হাতত এইবিলাক কি বান্ধি আছে কি ক'লা এই হাতত এইবিলাক কিয় বান্ধি আছে নাই এই কিবা দৰকাৰ মোৰ ঘৰ আমাৰ ঘৰটো বেলেগ আকৌ আনৰ ঘৰটো বেলেগ নহয় হাতত এইবিলাকতো বান্ধিব নালাগে বাৰু সেইবিলাক খুলি দিয়কচোন নাই থাকক হ'ব দিয়ক খুলি দিয়ক নাই হ'ব গা পা ধুলে নাই অঁ গা পা ধোৱা থাকিবই মন্দিৰটোত মানুহৰ চকুৰ আছে আকৌ মন্দিৰটোৰ লগত মোৰ চকু থাকিবই মই নাগিন ল'ৰা নাগিন মানুহ কয় মাথাত আছে আৰু মন্দিৰটোত আকৌ মোৰ লগত চকু থাকিবই যিকোনো অসমীয়া মানুহৰ আমি ধুনীয়াকৈ আপোনালৈ এযোৰ কাপোৰ আনিছোঁ এযোৰ চেণ্ডেল আনিছোঁ পিন্ধিব নাই এইখিনি পঠাইছে কোনে কওক নাই নাই আমি নিজে শুনক আমি নিজে আনিছোঁ কোনে বাৰু আমি নিজে আনিছোঁ পিন্ধিব নাই আপোনাৰ ভিডিঅ' চাই মোৰ নামটোৰ লগত মই বস্তুটো নিমিলিলে মই চৰকাৰৰ পৰাও নলওঁ নাই নাই আমি চৰকাৰী নহয় আমাৰ ফালৰ পৰা আমি নাই NGO আমি NGO নহয় MLA মিনিষ্টাৰ দিলে নলওঁ নাই নাই MLA মিনিষ্টাৰ ল'ৰা ছোৱালী নিমিলে বেলেগৰ ল'ৰা ছোৱালী মোৰ নামটোৰ লগত নিমিলে মোৰ নামটো শিৱামণি কিয়নো মন্দিৰটোৰ ওপৰত সাপ আঁকিছে ন মোৰ ল'ৰা ছোৱালীটোৰ লগত বেলেগৰ ল'ৰা ছোৱালীটো নিমিলে মোৰ নামটো ৰক্তিম আকৌ মোৰ নামটো শিৱামণি হায়দৰাবাদৰ 40টা কোম্পানীৰ লগত কাম কৰা সিমানেই সঁচা আকৌ এই গাঁওখনৰ লগত গান গাই এনেকৈ ঘূৰি ফুৰোঁ সিমানেই সঁচা আপোনাক যদি আমি ক'ৰবাত লৈও যাওঁ আপুনি আমাৰ লগত যাব নাই কি ক'লা যদি এনেই ৰেকৰ্ডিঙৰ কাৰণে লৈ যাওঁ বা অলপ এনেই ক'ৰবাত মেডিকেল চেডিকেল লৈ যাওঁ নাই মইতো বাইকত উঠি ভাল নাপাওঁ কাৰত লৈ যাম কাৰ লৈ আহিম তেতিয়া কাৰ চাৰ হ'লে এনেকে যাব পাৰোঁ গৈ পেলাই তেনেকে 3 ঘণ্টা গান গোৱাৰ লগত তেনেকে 3 ঘণ্টা গান গোৱাৰ লগত থাকিব পাৰোঁ আকৌ বিয়া ঘৰতো গান গাব পাৰোঁ তেনেকে টকা পইচা ল'ব পাৰোঁ গান গাই যিকোনো বিয়া ঘৰত তেনেকে বহি পেলাই টকা পইচা লৈ নাই শুনক মোৰ কথাটো শুনক হওক বা কিবা ঘৰে হওক আপুনি চাওক আপুনি ইমান ধুনীয়া গান গায় নিজক লাজ অনাটো নিবিচাৰোঁ আপুনি ইমান ধুনীয়া গান গায় হয়নে আপুনি যদি এনেকে থাকে আপোনাক বিয়া এখনত কাইলৈ গান গাবলৈ মাতিবলৈ হ'লেও কোনেও নামাতিব আপুনি যদি এনেকে লেতেৰা হৈ থাকে চাওক এতিয়া কিমান লেতেৰা হৈছে লেতেৰাটোৰ লগত কথা নাই ন লেতেৰা এটাৰ লগত দীঘল আছে বিয়া পাতিবনে নাই মাক বাপেক কেনেকুৱা লেতেৰা এটাৰ লগত কথা আছে ন বিয়া পাতিবনে নাই মাক বাপেক কেনেকুৱা নে টকা পইচাই মন্দিৰটোৰ ভিতৰতে অসম দেশৰ মন্দিৰ মৃত্যুঞ্জয় মন্দিৰটোৰ ভিতৰত টকা পইচাই গোটেই অসমীয়া মানুহৰ নাম তেনেকুৱাতো ন বিয়া পাতিবনে নাই বিয়া পতা চিন এটা থাকে মানুহৰ ৰেকৰ্ড এটা থাকে চেভেজ এটা থাকে বিয়া পাতিব পৰা আমি আজি আহি পালোহি পুৰণিগ্ৰাম চলচলি আৰু আপোনালোকে হয়তো বিভিন্ন সময়ত সামাজিক মাধ্যমত দেখি আছে এজন হৈছে ৰক্তিম ৰাজখোৱা দাদাজন তেওঁ শিৱামণি তেওঁ ভাল গান গায় আৰু বহুতো লোকে সামাজিক মাধ্যমত তেওঁৰ ভিডিঅ'সমূহ সম্প্ৰচাৰণ কৰি আছে আৰু তেওঁক আমি অলপ আজি শাৰীৰিকভাৱে অলপ সহায় কৰিবলৈ চেষ্টা কৰিম শাৰীৰিকভাৱে অলপ সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিম আৰু কেইদিনমান পিছতে আমি তেওঁক অলপ চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ চেষ্টা কৰিম সেইবাবে যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে তেওঁক অলপ সহায় কৰিবলৈ চেষ্টা কৰক তেওঁ ঘৰ হৈছে পুৰণিগ্ৰাম চলচলি বা অলপ আহিব নাই অলপ কৈ দিয়ক কোনোবা এজনে গাঁৱৰ এজনে এড্ৰেছটো কৈ দিয়ক কোনোবা আহিলে
নমস্কাৰ, এয়া হ'ল চলচলি বেঙেনাআটি। হয়। ইয়াতে ৰক্তিম ৰাজখোৱা বহি আছে। তেওঁ ধুনীয়া গীত গায়, শিৱামণি। তেওঁ ধুনীয়া গীত পৰিৱেশন কৰে আৰু তেওঁ অলপ শাৰীৰিক মানসিকভাৱে অসুস্থ। তাৰ বাবে আমাৰ উদীয়মান আমাৰ যিসকল সামাজিক সেৱক আছে তেখেতসকল আগবাঢ়ি আহিছে। তেখেতসকলে আজি তেখেতৰ হৈ যিখিনি পাৰে, সম্পূৰ্ণভাৱে নোৱাৰিলেও যিখিনি পাৰে সেইখিনি সহায় কৰি যাব আৰু অদূৰ ভৱিষ্যতে সকলো ৰাইজকে আহ্বান জনাইছে। ৰক্তিম এটা ভাল গায়ক আৰু ৰক্তিমক ভাল কৰি তুলিব লাগিব। ৰক্তিমৰ কাৰণে সকলোৱে কান্দিব লাগিব, তেতিয়াহে ৰক্তিম ভাল হৈ উঠিব। ইয়াকে কৈ মই চলচলি বেঙেনাআটিৰ তৰফৰ পৰা ৰক্তিমক শ্ৰদ্ধা জনালোঁ আৰু ৰক্তিমে এতিয়া সকলোখিনি সুবিধা কৰি দিব। তেওঁলোক আগবাঢ়ি আহিছে, ৰক্তিমে যেন কোনো ধৰণৰ অশান্তি নকৰে। ৰক্তিমৰ ভালৰ কাৰণে আহিছে, উন্নতিৰ কাৰণে আহিছে। ৰক্তিম ডাঙৰ সমাজত ডাঙৰ মঞ্চত গৈ এদিন গীত গাব লাগিব, ৰক্তিম ভাল হ'বই লাগিব। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু ৰক্তিম দা আচলতে এজন সুন্দৰ ভাল কণ্ঠৰ অধিকাৰী। আমি প্ৰথমতে তেওঁৰ পৰা এটা গান শুনি ল'ম। দিয়ক, এটা গান এটা গাই দিবচোন আপুনি। আপোনাৰ ভাল লগা গান এটা গাওক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা। মোৰ নাম শিৱামণি SHCVAMONI শিৱামণি 9H ARH SRH Anggerak Papon Dum 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 SRH H Hyderabad H Hindustan Gamahate Dum 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 Tu Mera Dum 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 Mera Har Dum 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 Tu Mera Dum 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 Mera Har Dum 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 Tu Mera Dum 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 Mera Har Dum 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 Tu Mere Dum 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 कुछ रिश्तों का नमक ही दूरी होता है, ना मिलना भी बहुत जरूरी होता है। दम 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 तू मेरे दम 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 मेरा हर दम 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 तू मेरे दम 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 मेरा हर दम 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 तू मेरे दम 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 मेरा हर दम 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 माना है ये इसकी अधूरा, दिल में मेरे शर्मिंदा है। पूरा होके खत्म हुआ जो है आधा वो ही जिंदा है। तुझसे मेरा दीन धर्म है, मुझसे तेरी खुदाई। तुझसे मेरा दीन धर्म है, मुझसे तेरी खुदाई। तू बोले तो बन जाऊं मैं, बोले सा सौदाई। दम 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 तू मेरा दम 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 मेरा हर दम 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 तू मेरा दम 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 দম। ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী আৰু তেওঁ আচলতে মানসিকভাৱে অলপ অসুস্থ। আপোনালোকো ওলাই আহক, তেওঁক অলপ সহায় কৰিবলৈ আমি চাওঁ আজি তেওঁ কিমান পাৰোঁ এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ সকলোৰে এটা ভুল ধাৰণা আছিল আমাৰ এক নতুন যাত্ৰা এটা NGO নেকি। আমি কোনো NGO নহয়, আমি গাঁৱৰ ল'ৰাসমূহ একত্ৰিত হৈ মানসিকভাৱে যিসকল অসুস্থ বা পদপথত বাস কৰা লোকসকলক আমি যিমান পাৰোঁ আমাৰ সাধ্য অনুযায়ী আমি সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু বৰ্তমান সময়ত আমাক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আমাক সহায় কৰি আছে। আৰু আমাক এখন সকলোৰে জনপ্ৰিয় ধাৰাবাহিকৰ এজন অভিনেতাই আমাক এতিয়া সহায় কৰিব। তেওঁ আচলতে আমাক নামটো তেওঁ ল'ব দিয়া নাই। আমি আজি যিমান পাৰোঁ তেওঁক অলপ এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। আপুনি গাটো ধুই ল'ব নেকি? কিয় গা কিয় নুধুৱে? নাই হ'ব, মোৰ এতিয়া নিজৰে ঢেৰ অসুবিধা ন। আৰু সেইটো বেগটো চাব দিবনে? এবাৰ বেগটো চাবলগীয়াটো চাওঁ, আমিও এবাৰ চাওঁ, একো নহয় দিয়ক। আপোনাৰ ভাইটি নিচিনা হয় নাই? ভাইটি দেখুৱালৈ ন আপোনাৰ একো নাই, ময়ো এবাৰ চাওঁ কি কি লৈ আছে। ডকুমেণ্ট কিবা লৈ আছে নেকি আপোনাৰ? মানুহ নাই, আপোনালোকৰ বা থাকিব খালি।
হ'ব আৰু গান গালোৱে হ'ব মোৰ এটা কামেই আছিল গান গোৱা গালো আৰু শুনকচোন আপুনি নাই হ'ব ইমান দূৰৰ পৰা আহিছো আপুনি কথা নাপাতে আমাৰ লগত না 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 ঠিক আছে নাই 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 শুনক শুনক মই কৈছো নহয় আপুনি চাওক জানা নহয় এইটো দেখুৱাই দিয়া আপুনি এক নতুন যাত্ৰা আপুনি এটা নতুন যাত্ৰা লৈ আহিছে তোমাক ধুনীয়া না আপোনালোকে নালাগিব ৰ'ব না হয় নে মন্দিৰ পূজা শুনক শুনক আপুনি চাওক এইটো চিঙা চেণ্ডেল পিন্ধি আছে হয়নে চেণ্ডেল চলিব বাৰু মন্দিৰ এটাৰ লগত যেনেকৈ নহওক এইডাল কে লৈ আছে তুমি নাজানা মোৰ গাঁৱৰ কথা কোনোবাই আপোনাক দম চম দিয়ে নেকি দম নিদিয়ে মোৰ এনেকে দেউতা ঘৰত অকলশৰে থাকে আকৌ মোৰ মা বেলেগকে থাকে আৰু তেনেকুৱা গান গলেও গান গাব পৰা বস্তুখিনি মোৰ আকৌ থাকিব পৰা মন্দিৰটো মোৰে মৃত্যুঞ্জয় এনেকুৱা সুবিধা মোৰ নিজৰ এজন মানুহৰ লগতহে আনৰ লগত ভাই বন্ধুৰ লগত সুবিধা নাই আৰু আচলতে তেওঁ গা চা নুধুৱে আৰু আমাৰো জোৰ জবৰদস্তি কৰিব মন নাই ঘৰৰ মানুহৰ আগত তোমালোকৰ যিটো সুবিধা দিয়ে আমাৰো ভাল লগা নাই। আমি যিমান পাৰো তথাপিও চেষ্টা কৰিম এক নতুন ৰূপ দিবলৈ যিহেতু মানসিকভাৱে অসুস্থ যিসকল লোক থাকে তেওঁলোক যিমানে শাৰীৰিকভাৱে সুস্থ থাকিব সিমানে মানসিকভাৱে সুস্থ থাকিব তেওঁ যিমানে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব তেওঁ মানসিকভাৱে অলপ হ'লেও সুস্থ হৈ উঠিব সেইবাবে আমি চেষ্টা কৰোঁ যিমান পাৰোঁ চুলিদাৰী যেনেকে কাটি নলওঁ নামটো না ভাল লাগিছে আপোনাৰ চুলি দাড়িখিনি কাটি দিয়াৰ লগে লগে ভাল লাগিছে কিন্তু আপোনাক ধৰিবই পৰা নাই নামটো ধুনীয়া কাৰণে যিটি মানুহৰ লগ নলওঁ অকলে যে থাকো মোৰ নামটো ধুনীয়া কাৰণে শিৱামণি বাদ নাই নাই ভগৱান পূজা হৈ আছে চামগুৰি শুনকচোন দাদা দাদা তুমি চাব পাৰা শিৱামণি দা নাই 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 মোৰ কথাটো শুনক বাবু কানি কাপোৰ নলওঁ দে নাই নাই আমাৰ বেয়া লাগিব নাই নাই আপুনি শুনক বেয়া লাগিব মানে নালাগে বুলি আপুনি শুনক আমাৰ বেয়া লাগিব ৰ'ব ৰ'ব নালাগে বুলি কৈছো ন এৰি দিয়ক টানা টানা নকৰিব আপুনি ভিডিঅ'হে বনাব তাত মন্দিৰত পুলিচ চুলিচ নাই নেকি ভিডিঅ' লাগে যদি ভিডিঅ' কওক আকৌ গান গাইছো ভালকে কথা মই ৰখাত ঘৰ কি কৰিম বাৰু কওকচোন কেলা কৈছো মন্দিৰটো পূজা কৰি আছে নহ'লে তালৈকে যাওঁ মানুহ তেনেকে বেয়া কৰে নেকি তালৈকে যাওঁ নহ'লে দাদা শুনক শুনক নধৰো শুনক না শুনকচোন কথাটো শুনক শুনক কথাটো শুনি লওক না ৰ'ব কথাটো শুনক বেয়া লাগে নহয় আমি আপোনাৰ বায়ে মাতিছে আহক নাই আমি তেওঁক অলপ সহায় কৰিব আহিছিলো তেওঁ মানে গান নোজোৱাই বোলে আপোনাক একো নকওঁ আপোনাক একো নকওঁ বায়ে মাতিছে আপোনাৰ বায়েহে মাতিছে মন্দিৰলৈ মাতিছে বলক হাতত দুখ পাম বুলি কোৱা নাই নাপায় হাত ভাগিব মোৰ ভাগি যাব মই যাম বুলি কোৱা নাই বলক আগফালে খোজকাঢ়ি যাম বুলি কোৱা নাই আপুনি পলাব নাচাব কিন্তু গা ধুবহে লাগে আপুনি দৌৰা ধাবা কৰিব যাম বুলি কোৱা নাই এই দিয়া ভিডিঅ' দি দিম যি ভিডিঅ' নালাগে আহক ভিডিঅ' কৰিম আহক হাত এখন ভাগি গ'লে কোনে চাব আপোনাক আমি চব ব্যৱস্থাই কৰি দিম আহক আপোনাৰ চিকিৎসা ব্যৱস্থা কৰি দিম আহক সিহঁতে একো নকয় মই খুলি দিলো চাওক আহক নাই একো নকয় আহক এইফালে ইয়াত বহিব আপোনাক বায়ে মাতিছে বাৰ ওচৰত গ'ল চাওক আপুনি যদি আমাৰ লগত নাযায় হয়নে আমিতো আপোনাৰ লগত অকণমান জোৰ জবৰদস্তি কৰিব লাগিব আপুনি দুখ পাব তেতিয়া নিজে এয়া দেখিছেনে পানীও দিব তাতকে আপুনি বাহঁতৰ ঘৰত বলক বায়ে মাতিছে আহক আপুনি ভয় খাই গ'ল হয়নে ভয় খাই গ'ল নেকি পানী খাব নেকি তেওঁ আচলতে ভয় খাই গ'ল হ'ব বাৰু গা ধুই ল'ম ভিডিঅ' বনাবা ৰ'বাচোন ভিডিঅ' বনোৱাটো আমাৰ মেইন কথা নহয় আপুনি ঠিক ধৰি আহিলা ন তোমালে কোনোবাই ফোনহে কৰিছে হ'ব গা ধুৱাই ল'বা বাৰু তুমি মোৰ লগত একাপ চাহ খাব দিয়া ন চাহ একাপটো খাব দিয়া তালৈ নাযাওঁ তাত ভিডিঅ' বনাব মই নাযাওঁ নাই
তুমি মোক গান চান গাই পেলাই একেলা ভিডিঅ' বনাই পেলাই ধৰা বুজি নাই ধৰা দাঙি লৈ যাওঁ নেকি? ৰ'বা না অলপ দাঙি নিবা বাৰু ৰ'বা দিয়া না চাওক, আপুনি কথা নুশুনে তুমি এটা ভিডিঅ' কাৰণে দিগদাৰ দিয়া না ভিডিঅ' আপুনি চাওক ইমান ধুনীয়া ল'ৰা এটা আপুনি এনেকে থাকিলেতো চবেই আপোনাক ভয় খাব হয় নাই আপোনাক পাগল বুলি হাঁহে নেকি কোনোবাই নাই তো হাঁহিব আপুনি যিমান চাফ চিকুণ হৈ থাকিব আপোনাক মানুহে ভাল পাব আপোনাক মৰম কৰিব হয় নাই আৰু আপোনাক গান গাব মাতিব য'তে ত'তে আপোনাক লেতেৰা হৈ থাকিলে নেমাতিব আৰু আপোনাৰ লগত জোৰ জবৰদস্তি আমাৰো কৰিব মন যায় আপুনি সেইটো খুলি দিয়ক ধুনীয়াকে খুলি দিয়ক চাওক আচলতে যিজন ব্যক্তিয়ে আমাৰ কথা শুনা নাছিল এতিয়া অলপ বুজাই দিওঁতে তেওঁ ধুনীয়াকৈ বুজিছে প্ৰথম সকলো ব্যক্তিয়ে এলেখীয়া ব্যক্তিসকলে এনেদৰে অকণমান উৎপাত কৰে এতিয়া বুজাই দিওঁতে কি ধুনীয়াকৈ বুজিছে তেওঁ নিজে কাপোৰবিলাক খুলি দিছে আমি ধুনীয়াকৈ কাপোৰ লৈ আহিছোঁ আপোনালৈ কি খালে ৰাতিপুৱা কি খাইছে তেওঁ খুব সুন্দৰকৈ নিজে গা ধুইছে আমিও ইমান হেৰি কৰিবলগীয়া হোৱা নাই ভালকে ধোৱা এতিয়া গান এতিয়া আকৌ গাব লাগিব সেইটো গান তোমাৰ গানটো গোটেইটো লিখি হ'ল নে হা এখন আমাৰ গামোচাখন আজি আকৌ কি দি কমলে দি পঠাইছে আমাক কেকে শুনাই তুমি সদায় এনেকে ধুনীয়াকে গা চা ধুবা ইয়াতে বাৰ ওচৰত আহিবা বাই ভাত পানী দিব খাবা কৰিবা আমি ধুনীয়াকে তোমাক অলপ লৈ কৈ যাম গান চান ৰেকৰ্ডিং কৰাম আৰু চিকিৎসাৰো অলপ ব্যৱস্থা কৰাই দিম হা যাবা নাই আমাৰ লগত তেতিয়া যাবা নাই আকৌ ভয় কৰিবা নেকি সেইদিনাখন ইমান ভাল ল'ৰা এটা তুমি এনেকে ঘূৰি ফুৰিলে চব মানুহে ভয় খায় আৰু হাতত লাঠি চাঠি একো নল'বা ঠিক আছে বেয়া কথা গা ঘঁহা গাটো ঘঁহা মুচি লোৱা গাটো ধুনীয়াকে মুচি লোৱা মুচি লোৱাচোন গাটো মুচি লৈ পেলাই গোটেই গাটো খানা তেওঁ আচলতে এইবিলাক হাতত কিবা খাৰু চাৰু পিন্ধাৰ কাৰণে এইবিলাক পুৰা চিন বহি ধুপ উঠি গৈছেগৈ আৰু নিপিন্ধিবা আজি পৰা পিন্ধিবা নেকি এনেকে টানকৈ আৰু কিবা লৈ নাথাকিব দেই কি হৈ গৈছে এই যে আপুনি লৈ আছে চাৰ্টটো আমালৈ আগবঢ়াইছে আমাৰ গাঁৱৰ এজন যুৱক ত্ৰিবেণী দাস তোমালৈ অশেষ ধন্যবাদ ৰবিনা এতিয়া গান গাব লাগিব ড্ৰেছ পিন্ধি খেতালি জুহলা বগা বুলি এগৰাকী বাইদেউ তেওঁলৈ অশেষ ধন্যবাদ আৰু জেকেট এটা আগবঢ়াইছে তেওঁ ভাল লাগিছে কাপোৰযোৰ দাদাক ধুনীয়াকৈ বায়ে চাহৰ ব্যৱস্থা কৰি দিলে আৰু আমি ভাতৰ ব্যৱস্থা কৰিম বুলি কৈছিলোঁ বায়ে ক'লে ইয়াতে ভাত বনাই দিব খাব আৰু দাদাজনৰ ঘৰৰ আৰ্থিক অৱস্থা মানে বাগৰাকীও বিয়া হৈ আহিলে তো ঘৰৰ আৰ্থিক অৱস্থাও ইমান সুস্থ নহয় মানে সবল নহয় তেওঁক যেন সুন্দৰভাৱে চিকিৎসাৰ ব্যৱস্থা কৰি দিব বা কিবা তো আপোনালোকে পাৰে যদি অলপ সহায় কৰিব আমিও চেষ্টা কৰিম তেওঁক অলপ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আপোনালোকে যদি কোনোবাই মেডিচিন কিনি দিব বিচাৰে বা কিবা চিকিৎসাৰ ক্ষেত্ৰত যদি কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব আমাৰ যোগাযোগ নম্বৰ হৈছে 6002128436 আপোনালোকে কোনেও আমাক পইচা দি সহায় কৰিব নালাগে পইচা আমালৈ দিব নালাগে দাদাৰ যিসমূহ মেডিচিনৰ খৰচ হয় সেই খৰচসমূহ আপোনালোকক দি দিম আপোনালোকে ডাইৰেক্ট দোকানত বা তেনেকৈ আপোনালোকে প্ৰেৰণ কৰিব পাৰিব আমাক পইচাৰ কোনেও যোগান ধৰিব নালাগে আৰু এজনে দাদা
ৰক্তিম ৰাজখোৱা। তেওঁ এগৰাকী ভৱিষ্যতে সুন্দৰ গায়ক হ'ব বুলি আমি আশাবাদী। আমি চিকিৎসাৰ ব্যৱস্থা কৰি দিম। তুমি ভাল গায়ক হোৱাৰ পিছত আমাক পাহৰি যাবা নেকি? নাই এতিয়া চিনাকি কৰি দিছোঁ শুনা, মোৰ নাম হীৰকজ্যোতি নাথ, ই হ'ল অভিজিত, ই হ'ল কুলদীপ, এইটো হৈছে মুক্তিকাম, এইটো হৈছে যুগাংকৰ আৰু এইটো হৈছে সুৰুজ। কুলদীপ। বাকী আমাৰ নাম, মোৰ নাম মনত ৰখিল নাই? কি মোৰ নাম? হীৰকজ্যোতি। অঁ, তাৰ নামটোৱে মনত ৰখি গ'ল, কুলদীপ। অঁ, সেইটো ৰজা ফেটি। ভাল লাগিছে নে? পেণ্টটো ভাল লাগিছে? পেণ্টটো জুৱলা বাই দি পঠাইছে আৰু জেকেটটো দি পঠাইছে আৰু এইফালে চাৰ্টটো দিছে আমাৰ ত্ৰিবেণী দাই। সিহঁতক ধন্যবাদ এটা দি দিয়া তুমি। থেংক ইউ। অঁ, থেংক ইউ দি দিয়া সিহঁতক। ভাল পাইছোঁ দিয়ক। মোৰ নাম শিৱামণি। শিৱামণি। কাপোৰকেইটা ভাল লাগিছে? আৰু আমিও সৰু সুৰাকৈ কিবা কিবি আনিছোঁ আৰু সৰু সুৰা বস্তুখিনি, চেণ্ডেলযোৰে হওক বা কিবা কিবি আমাৰ ফালৰ পৰা। আৰু আমি সম্পূৰ্ণ চিকিৎসাখিনিৰ ব্যৱস্থা কৰি দিম। আৰু এটা কথা, যিহেতু তেওঁৰ একো নথি পত্ৰ নাই, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড একো নাই, আমি গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ এখন লৈ যাম। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি অনুৰোধ জনাইছোঁ, পাৰে যদি তেওঁক অলপ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিব। তেওঁ এজন ভৱিষ্যতে ভাল গায়ক হৈ উঠিব। তেওঁৰ বয়স 26 বছৰ, ঘৰ পুৰণিগুদাম চলচলি। আৰু যিহেতু তেওঁ সম্পূৰ্ণ নথি পত্ৰসমূহ তেওঁ পুৰি পেলালে, সেইবাবে আমি চিকিৎসাৰ ব্যৱস্থা কৰি দিম বাৰু। তথাপিও আমি গাঁওবুঢ়াৰ পৰা এখন প্ৰমাণপত্ৰ লৈ যাম আৰু আমি তেওঁৰ এটা গান ৰেকৰ্ডিং কৰি আমি ৰিলিজ কৰিম। তোমাৰ গানটোত তুমি ওলাবা নাই? অলপ ওলাবা। তোমাৰ নিজৰ গান এটা গাই শুনোৱা এতিয়া, নিজৰ। আৰু বেলেগ গান কিবা আছে নেকি ৰক্তদানৰ বাহিৰে? অঁ, সেইটো গালাই বেলেগ এটা কিবা গাই শুনোৱা। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা, জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা, ও মোৰ দেউতা, ও মোৰ দেউতা। ধন্যবাদ। হ'ব দিয়া, এতিয়াতো গোটেই মন্দিৰটো কাম। এজনে হৈছে ৰক্তিম ৰাজখোৱা দা। কেনেকুৱা লাগিলে আজি কৈ দিয়া? তোমাক এটা নতুন ৰূপ দিলো আৰু সদায় এনেকে ভালকে ঘূৰি ফুৰিবা দেই। আৰু আমাৰো ইহঁত ল'ৰাহঁত আছে এইকেইটা, এইটো সুৰুজ, এইফালে অভিজিত দা, এইটো আলফা বোলে আৰু এইকেইটা। আমি ৰক্তিম দাৰ লগত ঘূৰি ফুৰিছো, তেওঁ আমাক ঘৰ দেখাবলৈ নিব বোলে। ঘৰ চাই আহিলো ন। ঘৰ আৰু ৰক্তিম দাই আমাক লৈ আহিলে তেওঁ ঘৰখন এবাৰ দেখা গ'লে। আৰু এজনে হৈছে ৰক্তিম দা আৰু ৰক্তিম দাৰ দেউতাক আছে। তেওঁলোকৰ আচলতে এই ঘৰটো গাঁৱৰ ৰাইজে মিলি পেলাই বনাই দিছে ন। আৰু তেওঁলোকৰ যিহেতু দেউতাক অসুস্থ আৰু ৰক্তিম দাও মানসিকভাৱে অলপ অসুস্থ, আপোনালোকে পাৰিলে অলপ সহায় কৰিব তেওঁক যদি কোনো লোকে সহায় কৰিবলৈ বিচাৰে তেনেহ'লে আমাৰ নম্বৰত যোগাযোগ কৰিব 6002128436। আৰু আমি তেওঁৰ ঠিকনা ধুনীয়াকৈ দি দিম, ক'ত আহিব লাগে, কি কৰিব লাগে। আৰু এজনে হৈছে ৰক্তিম দাৰ দেউতাক। আপোনাৰ নামটো খুৰা? নিপুল ৰাজখোৱা। তেওঁ আচলতে অসুস্থ অৱস্থাত আছে বৰ্তমান। আপোনালোকে পাৰিলে সহায় কৰিব। আপোনাৰ এড্ৰেছটো দি দিয়ক পাৰিলে, আপোনাৰ ঠিকনাটো দি দিয়ক। এইখিনি চলচলি ৰঙীয়া গাঁও। আৰু আপোনালোকে যদি কোনোবাই সহায় কৰিব বিচাৰে তেনেহ'লে আমাৰ নাম্বাৰতে যোগাযোগ কৰিব। আমি নাম্বাৰ দি দিছোঁ 6002128436। আমি তেওঁলোকৰ ঠিকনা দি দিম। আপোনালোকৰ কিবা বেংক ডিটেইলছ আছিল নেকি? কোনোবাই যদি পইচা, একো নাই ন? আৰু ইয়াতে তেওঁলোকৰ ঘৰত চৰু বাচনো নাই, ভালকৈ থাকিবলৈ হেৰিও নাই। আমিও পাৰিলে চেষ্টা কৰিম তেওঁক অলপ কিবা যোগান ধৰিবলৈ। আপোনালোকে খোৱা বোৱা ক'ত কেনেকৈ কৰে? হোটেলত খাওঁগে মাজে সময়ে হোটেলত খায় ন? এতিয়া চিঙৰা এটা আনিছোঁ নাখায়, দাদা দিলে অঁ, আপোনালোকে যদি কোনোবাই বিচাৰে তেওঁলোকক অলপ সহায় কৰিবলৈ চেষ্টা কৰক। এইটো গাঁৱৰ লোকসকলে অলপ সহায় কৰি দিছে, তেওঁলোকক এটা সৰুকৈ ঘৰ বনাই দিছে। এয়া ভাত খাব বহিলোঁ আৰু এইটো আজি ভাত খুৱাইছে হোটেলত। কিহৰ কাৰণে খুৱাইছে কৈ দিয়া? ই মানে গাড়ী এখন ল'লে, আমি এবাবে ক'ৰবাত গ'লে সেই গাড়ীখনতে যাম আৰু মালটানা গাড়ী।
আপোনালোকে আশীৰ্বাদ দিব তাৰ গাড়ীখনৰ যাতে মাইলেজ ভাল দিয়ে বাকী যি হয় পইচা পাতি কথা নাই ইমান আজিলৈ আমাৰ হৈ গৈছে আমি ৰক্তিম দাৰ সৈতে আমি প্ৰায় আজিলৈকে 14জন ব্যক্তিক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ আমি পূৰ্বতে যি 13জন ব্যক্তিক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ আমি তেওঁলোকৰ ওচৰত গৈ হ'লেও এবাৰ খবৰ ল'বলৈ চেষ্টা কৰিছিলোঁ বা ওচৰৰ মানুহৰ লগত হ'লেও ফোনযোগে খবৰ ল'বলৈ চেষ্টা কৰিছিলোঁ তাৰে এজন ব্যক্তিৰ বাহিৰে বাকীকেইজন আকৌ পুনৰ সেই একে পৰ্যায়তে আহি যায় আৰু এনেকুৱা কথা নহয় যে প্ৰতিবাৰে আমিয়ে তেওঁলোকক চাফ চিকুণ কৰি থাকিব লাগিব বা আমিয়ে তেওঁলোকক সহায় কৰি থাকিব লাগিব আপোনালোকো ওলাই আহিব এই লেখীয়া ব্যক্তিসকলক আপোনালোকৰ ওচৰে পাজৰে থকা যিসকল মানসিকভাৱে অসুস্থ বা যিসকল অসহায় লোক তেওঁলোকক আপোনালোকে অলপ সহায় কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ ওচৰে পাজৰে যদি এই লেখীয়া ব্যক্তিসকল থাকে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব আৰু আমি ৰক্তিম দাক আমি আমাৰ প্ৰথমজন ব্যক্তি হ'ব আমি যিজন ব্যক্তিক আমি চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ চেষ্টা কৰিম তেওঁ যিহেতু একো নথি পত্ৰ নাই সেইবাবে আমি গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ আনিব গৈছিলোঁ আজি গাঁওবুঢ়াজন নাপালোঁ সেইবাবে আমি গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰখন লৈ সোনকালৰ ভিতৰত আমি চিকিৎসাৰ ব্যৱস্থা কৰি দিম তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰাত আমাক যিসকলে সহায় কৰিব বিচাৰে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব 6002128436 নম্বৰত আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব আৰু যদি ভিডিঅ'টো ভাল নাপায় তেনেহ'লে উপায় নাই